নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজ, আজি 2024 বৰ্ষ ইতিমধ্যে শেষ হ'বলৈ গৈ আছে। 1 ঘণ্টামান পিছতে আজি 2024 বৰ্ষ শেষ হ'ব। আগন্তুক 1 ঘণ্টা পিছতে 2025 বৰ্ষ আহি পাব। আৰু এই 2025 বৰ্ষৰ কাৰণে আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যৰ তৰফৰ পৰা আমাৰ যিটো বাচ্চা হেল্পিং টিম খুলিছোঁ, আপোনালোকে জানে, সেই টিমটোৰ তৰফৰ পৰা আমি সকলোৱে আপোনালোকক আন্তৰিক এটা নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। যেন আপোনালোকৰ সপৰিয়ালৰ ভৱিষ্যতটো 2025 আপোনাৰ জীৱনটো সুখ শান্তিৰে যায়, আমি এইটোৱে কামনা কৰিছোঁ। তো পিছে ৰাইজ, আজি আপোনালোকে নিশ্চয় জানে যে 2025 বৰ্ষ কিছু সময় পিছতে আহিব। কিন্তু আমি সকলোৱে বন্ধু বান্ধৱ একেলগে লগ হৈ বা পৰিয়ালৰ সকলোৱে লগ হৈ এমুঠি আমি খাবলৈ বিচাৰোঁ, যেনিবা ভোজ ভাত। সেই ভোজ ভাত আমিতো সুখ শান্তিৰে খাম, কিন্তু বাটত ৰৈ থকা কিছুমান অঘৰী মানুহ, কিছুমান বিকাৰগ্ৰস্ত মানুহ, তেওঁলোকৰ কথা হয়তো আমি বহুতো চিন্তা কৰা নাই, হয়তো বহুতে চিন্তা কৰিছে। আজি আমি তেওঁলোকৰ হৈ যে এই 2025 বৰ্ষৰ প্ৰথম অৱস্থাতে আমি যদি তেওঁলোকক এটা ভাত শান্তিৰে খুৱাব পাৰোঁ, সেই উদ্দেশ্য লৈ আজি আমি এই ৰাতি ওলাইছোঁ। তেওঁলোকক বিচাৰি বিচাৰি এতিয়া ক'ত পাওঁ আমি তেওঁলোকক এনেকৈ চাই আমি যদি য'ত কেনেকৈ পাম তেওঁলোকক আমি খুৱাবলৈ যত্ন কৰিম। তো ৰাইজ, আহক, ইয়াতে আমি এজন পাইছোঁৱেই ইতিমধ্যে। আপোনালোকে চাওক, আমি তেওঁক তেনেকৈ খোৱা লোৱা কৰোঁ। কিছুমান কম্বলো দিম, ঠাণ্ডা শীতৰ দিন। প্ৰথমতে আমি কম্বলখন দি আছোঁ, আপোনালোকে চাই লওক। ঠাণ্ডা লাগিছে। আপোনাৰ কাৰণে খোৱা আনিছোঁ, খাব? ভোক লাগিছে আপোনাৰ? ঠিক আছে, গৰম গৰমে আছে, খাই লওক। চিকেন আৰু কণী, আপোনাৰ চিকেন বিৰিয়ানী, কণী খাব না? খাওক খাওক। আপুনি তাৰমানে ৰাতি ইয়াতে থাকে? ঠাণ্ডা নালাগে আপোনাৰ? ঠিক আছে, আপোনাক এইখন দিছোঁ, আপুনি ধুনীয়াকৈ উৰি ল'ব দেই। ঠিক আছে, আপুনি খাই থাকক, আমি আহোঁ। ঠিক আছে। তো ৰাইজ, এতিয়া আমি ট্ৰেন্সপৰ্টৰ পৰা, গোৱালপাৰা চহৰৰ ট্ৰেন্সপৰ্টৰ পৰা কিছু দূৰ আগত আহি আমি আৰু এজন বিকাৰগ্ৰস্ত মানুহ দেখিছোঁ, ইয়াতে শুই আছে। আমি তেওঁক জগাওঁ, তেওঁক কিবা খুৱাব পাৰোঁ নেকি অকণমান চেষ্টা কৰোঁ। আহক, আপোনালোকে আমাৰ লগত চাই থাকক। উঠক, খানা আনিছোঁ। খানা খাইগা, খানা খাইগা। কিমান কষ্ট কৰি এখন চিৰিৰ তলত বহি আছে এওঁ। খানা খাইগা, খানা খাইগা, খানা নাই, খানা খাইগা, খাইগা। পাইছে ৰাইজ, এইখন এখন চিৰি বিল্ডিং হৈ আছে, ইয়াৰ চিৰিৰ তলতে এওঁ শুই আছে। এই শীতৰ মাজত তেওঁ এখন কম্বল লৈ শুই আছে। আমি এওঁক এখন কম্বলো দি দিম, আপোনালোকে চাই থাকক। চাগে এওঁৰ এখন কম্বলে মানে ঠাণ্ডাই বহুত পাই থাকে, গতিকে আমি আন এখন কম্বল দি আছোঁ আমাৰ তৰফৰ পৰা। খাইয়ে তো ৰাইজ, আপোনালোকে দেখিব পাইছে আমি কিমান কষ্টকে এই চিৰিখনৰ তলত সোমাই এওঁক খুৱাই আহিলোঁ। তো ৰাইজ, আমাৰ উদ্দেশ্য এইটোৱে, আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত আমাৰ এই টিমটোৰ উদ্দেশ্য এটাই যে আমি বিকাৰগ্ৰস্ত কিছুমান মানুহ ৰাস্তা ঘাটে শুই থাকে বা কিছুমান অঘৰী মানুহ আছে, তেওঁলোকৰ ঘৰ বাৰী নাই, তেওঁলোকক এসাঁজ খুৱাই আমি কিছু এটা শান্তি ল'ম বুলি আমি এই ৰাতি কৰি ওলাওঁ। এই যিটো ৰাতি নেকি আজি সকলোৱে আপোনালোকে এই নতুন বছৰৰ এটা আনন্দ উপভোগ কৰি আছে, কিন্তু আমি এওঁলোকৰ কথা চিন্তা কৰি আজি এই নিশা আমি এতিয়া ক'ব গ'লে এক প্ৰকাৰ ঠিক 11টা বাজিছে, কিন্তু আমি এওঁলোকৰ কাৰণে ইমান কষ্ট কৰি ওলাইছোঁ। তো গতিকে ৰাইজ, আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই যদি সঁচাকৈ ভাল পাইছে, তেন্তে আপোনালোকে আমাক শ্বেয়াৰ আৰু কমেণ্টছ কৰিব। ধন্যবাদ।